আচ্ছা আমি আজি কি বিষয় লৈ বা কি উদ্দেশ্য লৈ আমি সংবাদমেল আয়োজন কৰিছোঁ বুলি ক'লে আমি আজি প্ৰায় এমাহ আগত এই বিষয়ে আমি এখন সংবাদমেল আয়োজন কৰিছোঁ ঠিক একে জেগাতে দিছপুৰ প্ৰেছ ক্লাব সেইখিনিত আমি কৰিছোঁ তাৰ বিষয়টো হৈছে আজি বিষয়টো হৈছে যে কাৰ্বি আংলঙত চাকৰি নিযুক্ত কৰা যিটো ডুপ্লিকেট তাৰমানে ফেক যিটো চাকৰি দিয়া হৈছে আৰু তাৰ বিনিময়ত বিভিন্ন জনৰ পৰা তথা প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ বিষয় আৰু এই ধন সংগ্ৰহ কৰা ব্যক্তিজন হৈছে আমি যোৱাবাৰো ক'লোঁ আৰু আজি পুনৰ আমি কিয় কৈছোঁ সেইটো আমি বহলাই ক'ম মুন ইংটিপিৰ বুলি এজনী মহিলা আছে তাই বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰি চাকৰি দিম বুলি কৈছে কিন্তু বহুত বছৰ পিছতো চাকৰি নিযুক্তি দিব নোৱাৰি তাত যিটো ভুক্তভোগীসকলে বিচাৰিছে যে আমাৰ ধনটো আমাক ঘূৰাই দিব লাগে ঠিক আছে চাকৰি কাৰণত কিবা দিব পৰা নাই কিন্তু আমাক আমাৰ পইচা ঘূৰাই দিব লাগে বুলি বছৰে তাইৰ ওচৰত গৈছে কিন্তু কোনো ৰেছপন্সটো নোপোৱাত আমি যোৱাবাৰো তাত সংবাদমেল আয়োজন কৰিছোঁ এতিয়া মই ইয়াত জড়িত কেনেকৈ হৈছোঁ বুলি ক'লে মই এজন সমাজকৰ্মী হিচাপে অকল আজি বুলি নহয় মই যোৱা 10 বছৰ ধৰি সমাজৰ কাম কৰি আছোঁ যি পাৰে মানে মই কৰিছোঁ আৰু মই RTIও কৰোঁ গতিকে সেইখিনিত আমাৰ মোৰ বন্ধুসকলে বা বাইদেউসকলে আহিছে যে আপুনি সমাজকৰ্মী হিচাপে আমাৰ লগত লগ দিয়ক যে সাক্ষী হিচাপে আপুনি থাকক সেইটোৰ কাৰণেহে মই ইয়াত জড়িত যে ইয়াত মুন ইংটিপিয়ে কিমান কোটি টকা সংগ্ৰহ কৰিছে তাত মোৰ তাত তেনেকৈ নাই মই নাজানো বা কৰা নাই সেইটো মই নাজানো গতিকে এই বিষয়টো স্পষ্টকৈ যে টকা সংগ্ৰহ কৰিছে মুন ইংটিপি আমাৰ পৰা এই ভুক্তভোগীসকলে আছে তেখেতবিলাকেহে স্পষ্টকৈ আপোনালোকক ক'ব কেতিয়া লৈছে কিমান টকা লৈছে কিহৰ কাৰণে লৈছে বা আজি তাৰিখলৈকে টকা ঘূৰাই পাইছে নে নাই সেইখিনিত বস্তুত তেখেতবিলাকেহে আপোনালোকক স্পষ্টকৈ ক'ব পাৰিব গতিকে মোৰ অংশ এইখিনিত ইমানেই যে মই ইয়াত সমাজকৰ্মী হিচাপে লগ দিছোঁ আৰু এজন সাক্ষী হিচাপে মই থাকি গৈছোঁ এইটোৱেই কথা কিন্তু এইখিনিত মই ক'ব বিচাৰিছোঁ যে আজি এই প্ৰসংগত যে টকা চাকৰিৰ বিনিময়ত টকা সংগ্ৰহ কৰা মুন ইংটিপি মহিলাগৰাকীয়ে তাই এইখিনিত ইমান দীঘলীয়া কৰিব নলগাহেঁতেন যদি মই আজি মুন ইংটিপিক উদ্দেশ্য কৰি কৈছোঁ যদি মুন ইংটিপিয়ে যদি সঁচাকৈ টকা সংগ্ৰহ কৰা নাই তাত একো ক'বলগীয়া নাই আপুনি মিডিয়াত আহিলে হৈ গ'ল খোলাকৈ আহিলে হৈ গ'ল যে মহাজন ক্ৰ'ৰ পৰা আৰম্ভ কৰি তাৰ যিটো বন্ধু বান্ধৱ বা বাইদেউসকলে আছে মোৰ প্ৰতি যিটো অভিযোগ আনিছে সেইটো সম্পূৰ্ণ মিছা যদি ভুক্তভোগীসকলে যদি তথ্য দিবই নোৱাৰে বা কোনো নহয় তেনেহ'লে ভুক্তভোগীসকলে কি কৰে মই নাজানো কিন্তু মই এজন সমাজকৰ্মী হিচাপেও মই ৰাজহুৱাকৈ মুন ইংটিপিক মই ক্ষমা বিচাৰিম যে হয় ময়ো ভুল কৰিলোঁ মই সঁচা ভাবিছোঁ মোক কেইটামান কাগজ দেখুৱাইছে আপুনি অলপ লগ দিয়ক বুলি কওঁতে মই লগ দিছোঁ গতিকে এইটো মোৰ ভুল হৈ গ'ল মই ৰাজহুৱাকৈ মই ক্ষমা বিচাৰিম গতিকে তাই আজি এমাহ দুমাহ হৈ গ'ল আমি প্ৰেছ মিট আয়োজন কৰা সংবাদমেল আয়োজন কৰা আমি কাৰ্বি আংলঙতো কৰিছোঁ তাই আজিলৈকেও মই দেখা নাই চাগে মই নাজানো কিন্তু কোনেও তেনেকুৱা কোৱা নাই যে তাই সংবাদমেল আয়োজন কৰি কৈছে যে মই পইচা কাৰো পৰা সংগ্ৰহ কৰা নাই চাকৰিৰ নামত আজিলৈকেও এই বাতৰিটো আমি দেখা নাই গতিকে আজি এতিয়াও সময় আছে তাই ৰাজহুৱাকৈ হওক যে মই পইচা লোৱা নাই তে হৈ গ'ল ইয়াত কথাই শেষ য'ত ক্ষমা বিচাৰিব লাগে আমি বিচাৰিম গতিকে সেইটো লাইনত থাকিলে নহ'ব মুন ইংটিপিয়ে এই লাইনত থাকিলে নহ'ব যে মোৰ সন্মানটো গ'ল মোৰ প্ৰতিচ্ছবি বেয়া কৰিব বিচাৰিছে মোৰ ইমেজ নষ্ট কৰিছে মই ইমান আগুৱাই গৈছোঁ মহিলা এজনী হিচাপে মই কাৰ্বি মহিলা এজনী হিচাপে মই বহুত আগুৱাই গৈছোঁ গতিকে সেইখিনিত মোক মানে হিংসা কৰিছে নেকি মহাজন ক্ৰ'ৰ পৰা আৰম্ভ কৰি টিমে সেইটো বেলেগ ফালৰ কাটিলে নহ'ব যে বেলেগ ফালে লাইনটো নিলে নহ'ব এইখিনিত স্পষ্ট হ'ব লাগে যে মই পইচা লোৱা নাই ইমানেই কথা আমি কাৰো ইমেজ নষ্ট কৰিব বিচৰা নাই তেনেহ'লে আজি তাই বোৰ্ড অফ ডাইৰেক্টৰ আমাৰ ASIDCত হৈ আছে ইয়াৰ বাহিৰেও কাৰ্বি মহিলা আজি ডিপুটি কমিশনাৰ হোৱাও আছে ACS
ফাৰ্ষ্ট ক্লাছ মহিলাও আছে, ইয়াৰ বাহিৰেও EM হোৱাও আছে কাৰ্বি মহিলা। গতিকে তেনেহ'লেতো ময়ো সেইকেইটাক মানে ইমেজটো প্ৰতিচ্ছবি নষ্ট কৰিবৰ কাৰণে মইতো মাতিলেহেঁতেন যে এই বাইদেউজনী মহিলাটো এনেকুৱা কৰিছে, এইটোত ভুল কৰিছে, দুৰ্নীতি কৰিছে, এই DC বাইদেউজনীও ভুল কৰিছে, দুৰ্নীতি কৰিছে। মইতো গোটেই মহিলাৰ নামত মই ল'ব পাৰিলোহেঁতেনচোন, মই কিয় লোৱা নাই? কিন্তু তাত যিটো মই দেখা নাই। গতিকে সেইটোত কাৰোবাৰ মহিলাৰ কাৰণে যে মই মানে তলত ৰাখিছোঁ বা অসন্মান কৰিছোঁ সেইটো নহয়, যে ইয়াত মহিলাৰ লাইন নাহে, ইয়াত আহিছে ইয়াত দুৰ্নীতি হোৱা, চাকৰিৰ কেলেংকাৰী হোৱা লাইনতহে আহিছে। গতিকে সেইটোৱেই কথা ৰাইজকো ক'ব বিচাৰিছোঁ, যাতে নেকি সেইটো বেলেগ ফালৰ এইটো ল'ব নালাগে যে অকল এই লাইনতে থাকক। সেইকাৰণে মই আজি কৈছোঁ যে অকল প্ৰবঞ্চকটো অকল তাত কাৰ্বি আংলং নহয়, ইয়াতো হৈছে আপোনালোকৰ সংবাদ যোগেদিয়ে, আপোনালোকৰ চেনেল যোগেদি বহুত অসমত যিমান চেনেল আছে, ডিজিটেল হওক যি হওক, ছেটেলাইট চেনেল হওক, গোটেই দিছে যে চুমি বৰা বোলে প্ৰবঞ্চক, এই কিবা কাৰোবাক ঠগিলে, তেনেকৈ বহুত অসমত ওলাইছে। গোটেই সেইখিনিত ওলাওঁতে আমাৰ অসম চৰকাৰে তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ নেতৃত্বত তেখেতে গুৰুত্ব সহকাৰে লৈ সেইকেইটাক এৰেষ্ট কৰা হৈ গ'ল, আইনমতে যি বিচাৰ হ'ব লাগে কৰি আছে। গতিকে আমাৰ কাৰ্বি আংলং কি? কাৰ্বি আংলংটো এটা অসমৰ অংশ নহয় নেকি? অসমৰ অংশ নহয় নেকি? তাত যে নেগলেক্ট কৰিছে, যে কি কাৰ্বি আংলঙত অসমৰ মুখ্যমন্ত্ৰী সেইটো ভাবে নেকি? চুৰ কৰে কৰি থাকক, যোনে কি যাক ঠগিব পাৰে ঠগি থাকক, কোনোবা দুৰ্নীতি কৰি আছে কৰি থাকক, যি কেলেংকাৰী থাকক, তাতো মোৰ চাবলগীয়া নাই। তেনেকৈ কাৰ্বি আংলং জিলা আৰু কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলা, এই দুটা জিলাৰ কাৰণে তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো ভাবিছে নেকি? এইটো ভাৱ লৈছে নেকি? সেইকাৰণে মই ক'ব বিচাৰিছোঁ এইটো নেগলেক্ট কৰা, সেইটো কৰাটো নহয়, উচিত নহয়, যে আমাকো বিচাৰ লাগে। সেইকাৰণে আজি বিশেষকৈ মোৰ ফালৰ পৰা মই শেষত সেইটোৱে ক'ব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙত মুখ্য কাৰ্যবাহী সদস্য চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাং, আপোনালোকে তদন্ত কৰিব দিয়ক না। যে মহাজন খুৰাই অভিযোগ লৈ আনিছে, এই কেইটামান টিম লৈ কোনোবা বোলে পইচা খাইছে, ধন সংগ্ৰহ কৰিছে, আপুনি এইটোত বদনাম দিয়াতকৈ আপুনি তদন্ত কৰিব দিয়ক। তাৰপিছত ওলাব ভুক্তভোগী কোন হয়, সঁচাকৈ পইচা লৈছে নেকি, লোৱা নাই নেকি, সেইটো আপোনালোকে তদন্ত কৰক না। আপোনালোকে নিকাশ যিটো চৰকাৰ, গুড গভাৰ্নেন্স বুলি কৈছে, যে BJP চৰকাৰ আহিলে আমি ভাল এটা ৰাইজক চৰকাৰ দিম কৈছে, সেইটোৱেতো এটা বেয়া এটা অংশ। আৰু ইয়াত মই দলৰ কথা মই ক'ব নাযাওঁ, কাৰণ মই সমাজ সেৱক হিচাপে মোৰ কাৰণে দল চব সমান, চব ভাল চব বেয়া একেই মোৰ কাৰণে, তাত কোনো এইটো ফেভাৰিটিজিম নাই। কিন্তু এইখিনিত ক'বলগীয়া সেইটো যে মুন ইংটিপিক এজন আজিলৈকেও মানে এক্টিভ এটা সদস্য, BJPৰ সদস্যা হয়, এজন BJPৰ সদস্যা হয়। গতিকে তাইক দলে বা কাৰ্বি আংলং চৰকাৰে বা ইয়াত বহি থকা কোনোবা MLA হওক, কোনোবা মন্ত্ৰী হওক, তাৰ পিছৰ ফালে আছে নেকি যে দলো থাকক, যি কৰে কৰি থাকক, আমি আছোঁ বুলি তেনেকুৱা কিবা আছে নেকি? যে আজিলৈকেও দল ফালৰ পৰাই হওক, কাৰ্বি আংলং চৰকাৰ ফালৰ হওক, যে এই কথা যে ওলাই আছে বাতৰিটো, এইটো কিমান সত্য, এইটো বিচাৰ কৰিবলৈও আগুৱাই অহা নাই। অসম চৰকাৰ ফালৰ পৰা হওক বা দলৰ ফালৰ পৰা হওক আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰাই হওক, কোনো আগুৱাই অহা নাই যে কিমান সঁচা। তাত 4-5জন 10জন মানুহ বহে, কিবা এটা অভিযোগ লৈ আনিছে, যিহেতু দলৰ লগত জড়িত হৈ আছে, তাই এজনী এক্টিভ মানে ৱৰ্কাৰ্ছ হয়, সদস্য হয় BJPত। গতিকে সেইটো BJP লাইনত মই টানি অনাৰ কাৰণ এইটোৱেই মাত্ৰ। আৰু ইয়াত এটা আমাৰ তাত কপি আছে যে তাই BJPৰ পৰা আগত বহিষ্কাৰ কৰা হৈছে, তাৰপিছত আকৌ BJPলৈ লৈ আনিলে, এইটো আছে। সেইকাৰণে ক'বলগীয়া হৈছে যে দলৰ বিষয়ে মই ক'বলৈ মোৰ কোনো দৰকাৰ নাই আৰু এইটোত মই প্ৰয়োজনো নপৰোঁ। গতিকে আমাৰ তাত মানে টিমে যোগাৰ কৰিছে যে মুন ইংটিপি যে টকা নিছে, এই বহুত তথ্য আছে, সেইটো আপোনালোকক আমাৰ টিমে দিব। গতিকে মই শেষত সেইটোৱে কৈছোঁ যে মই এজন সমাজকৰ্মী হিচাপে আহিছোঁ, লগ দিছোঁ, আৰু এই কথাটো কিমান সত্য ভুক্তভোগীসকলে আমাৰ ওচৰত আছে, তেখেতবিলাকৰ পৰা আপোনালোকে জানিব। মই আগতো কৈছোঁ, এতিয়াও কৈছোঁ, আপোনালোকে জানিব, কি জানিব বিচাৰে এইটোৱেই কথা। কিন্তু ইয়াৰ আগত মোৰ ফালৰ পৰা এটা মই ক'ব বিচাৰিছোঁ যে মই আগত দিছপুৰ প্ৰেছ ক্লাবতো কৈছোঁ যে তাই বোৰ্ড অফ ডাইৰেক্টৰ হোৱাৰ কাৰণে এই সুবিধাটো লৈছে। বোৰ্ড অফ ডাইৰেক্টৰ ASIDC, এইটোত ক'বলৈ গ'লে একো নাই, তাত হিংসা কৰিবলগীয়াই নাই, কিন্তু এইটো পাৱাৰ দেখুৱাই মানুহক ঠগবাজি কৰি আছে। তাৰ প্ৰমাণ এটা, 2024 চনত
2024 চনত আপোনালোকক কপিটো দিম 2024 চনত মুন টিপিয়ে কি কৰিলে এজন মানুহৰ পৰা মই কাৰবাৰী কৰিম বুলি 50 লাখ টকা নিয়া হৈছে ইয়াত গোটেই লিখিতভাৱে আছে এটো মুন টিপিয়ে চ্যালেঞ্জ কৰক মই কাগজ আপোনালোকক দিম আপোনালোকক দিয়াৰ পিছত এই মিডিয়াই বেয়া মিছা কথা লিখিছে হেতু বাদ দিয়ক আপুনি এই কাগজটো চ্যালেঞ্জ কৰক যে মোৰ সহি নহয় মই কাৰো লগতো লিখি হোৱা নাই এগ্ৰিমেন্ট কৰা নাই 50 লাখ টকা তাতে চ্যালেঞ্জ কৰক যিজন মানুহ আছে তাক চ্যালেঞ্জ কৰক আমিতো পাইছো কপি তেখেত আমাক দিছে গতিকে এটোই কথা গতিকে হেতু এটা প্ৰমাণ যে তাই বাৰে বাৰে এইটো কাম কৰি আছে 2024 চনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত